আমি ভয়াতুৰ, কিন্তু সেই ভয়াতুৰ চেহেৰা লুকুৱাই ৰাখিবলৈ আমি আত্মবিশ্বাসৰ বিভিন্ন মুখা পৰিধান কৰি থাকোঁ। কিন্তু তেনে কৰি আমি কেৱল আনকহে বুৰ্বক বনোৱা নাই, নিজকো বুৰ্বক বনাই আছোঁ। সৎ সাহসেই নাই আমাৰ স্বীকাৰ কৰিবলৈ যে আমি আন্তৰিকভাৱে কিমান আৱৰ্জনা লৈ আছোঁ। সৎ সাহসেৰে স্বীকাৰ কৰিলেহে সমাধানকেন্দ্ৰিক হ'ব পাৰিম আমি সঁচা অৰ্থত। কেৱল আনৰ আৱৰ্জনাখিনিকহে আৱৰ্জনা বুলি গণ্য কৰি নিজৰ আন্তৰিক জগতৰ বিভিন্ন আৱৰ্জনাক বিভিন্ন অজুহাতেৰে লুকুৱাই ৰাখি সেইবোৰক বিভিন্ন অজুহাতেৰে আনৰ দিশে দলিয়াই থাকি জীয়াই গ'লে আনৰ লগতে নিজকো বৰ গভীৰ সমস্যাৰ দিশে লৈ যোৱাৰ দৰে হ'ব। সেই সমস্যাৰ কাৰাগাৰৰ মাজত সুমুৱাই থোৱাৰ দৰে হ'ব। সৎ সাহসেৰে নিজক চাই, নিজক বুজি, নিজক সৎ সাহসেৰে সৎ উদ্দেশ্যেৰে শুধৰাই যোৱাৰ প্ৰয়াস কৰিব লাগিব। আৰু তেনে কৰি নিজৰ লগতে আনৰ দিশেও প্ৰয়োজন সাপেক্ষে কিছুমান সহায়কাৰী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আত্মবিশ্বাসৰ নামত আনৰ লগতে নিজক ঠগি থাকিলে নহ'ব। আত্মজ্ঞানৰ দিশে গতি কৰিব লাগিব। তেতিয়াহে সঁচা অৰ্থত কিবা সাৰ্থক হ'ব পাৰে আমাৰ জীৱনত। বুজিব লাগিব আমি সঁচাকতাৰে।